বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তুত কথা পাতিম আৰু সেই বিষয়বস্তুটো হৈছে গ্ৰেটিটিউড, মানে কৃতজ্ঞতা, ধন্যবাদ। কৃতজ্ঞতা আৰু ধন্যবাদ বুলি ক'লে আমি সাধাৰণতে বুজি পাওঁ যে আমাক কোনোবাই প্ৰশংসা কৰিছে, কোনোবাই আমাক উপহাৰ দিছে, কোনোবাই আমাক সহায় কৰিছে, তাৰ বিনিময়ত আমি সেই ব্যক্তিজনক কৃতজ্ঞতা জনাব লাগে, ধন্যবাদ জনাব লাগে। কিন্তু কৃতজ্ঞতা আৰু ধন্যবাদে আমাৰ জীৱনটোক পৰিৱৰ্তন কৰি দিব পাৰে। আমাৰ জীৱনৰ যিকোনো সমস্যাৰ পৰা আমাক মুক্ত কৰাব পাৰে। কেনেকৈ? বন্ধুসকল, আমি যেতিয়া এই পৃথিৱীত জন্ম লৈছোঁ, আমাৰ পৃথিৱীত জীয়াই থকা কেইদিন আমি কেইটামান বস্তু বিচাৰোঁ, আৰু সেই বস্তুকেইটা হৈছে, প্ৰথম বস্তু হৈছে যে আমাৰ ৰিলেশ্যনশ্বিপ, আমাৰ যিখিনি সম্বন্ধ, আমাৰ ৰিলেশ্যনশ্বিপটো যাতে আমাৰ ভাল হৈ থাকে। তাৰপিছত টকাৰ পইচাৰ অভাৱ নহয়, টকা পইচা লাগে। তাৰপিছত কি, আমি সুখ শান্তিৰে যাতে জীয়াই থাকিব পাৰোঁ। আমি যিমান কেইদিন পৃথিৱীত জীয়াই থাকিম, সুখ শান্তিৰে জীয়াই থাকিব বিচাৰোঁ। এই তিনিটা বস্তু আমাৰ আৱশ্যক, আৰু এই তিনিটা বস্তু আমি বিচাৰোঁ, আমাক লাগেই। গতিকে এই তিনিটা বস্তু যদি আমি পাব হয়, আমি এচিভ কৰিব হয়, তেতিয়াহ'লে আমাৰ গুৰুত্বটো, আমাৰ যোনটো মনোযোগ, আমাৰ য'ত মনোযোগ দি থাকোঁ, সেই মনোযোগটোক এটা জেগাৰ পৰা আঁতৰাই আনিব লাগিব, আৰু সেই জেগাটো হৈছে সমস্যা। আমাৰ জীৱনৰ যিকোনো সমস্যা, সেই সমস্যাত আমাৰ গুৰুত্বটো সদায় থাকে, মনোযোগটো আমাৰ সেই সমস্যাত থাকে, আৰু সমস্যা বুলি ক'লে সদায় নিগেটিভ। গতিকে সেই সমস্যাৰ পৰা আমাৰ মনোযোগটোক, আমাৰ গুৰুত্বটোক আঁতৰাই আনি বেলেগ জেগাত ব্যস্ত কৰাব লাগিব। কিন্তু সেইটো সম্ভৱ নহয়। কিয় সম্ভৱ নহয়? কাৰণ আমাৰ মাইণ্ডটো, আমাৰ যোনটো চিন্তা শক্তিৰ মাইণ্ড, মগজু, সেই মগজুটো খেলি মেলি হৈ থাকে। কাৰণ কেলে, আমাৰ মগজত, এজন ব্যক্তিৰ মাইণ্ডত, এজন ব্যক্তিৰ মগজত প্ৰতিদিনাখনে এদিনত বোলে 60,000 ওপৰত চিন্তা আহে। প্ৰতিদিনাখনে 60,000 ওপৰত চিন্তা আহে। তো 60,000 চিন্তা যদি আহে, তেন্তে হ'লে মাইণ্ডটো, মগজুটো কেনেকুৱা হ'ব? দৌৰি ফুৰিব ইফালৰ পৰা সিফালে। সেইকাৰণে কয় যে মানুহৰ মাইণ্ডটো মংকিৰ দৰে, বান্দৰৰ দৰে জঁপিয়াই ফুৰে। তো এই জঁপিয়াই ফুৰা মাইণ্ডটোক আমি কেনেকৈ আমি এটা জেগাৰ পৰা মানে স্থিৰ কৰি ধৰি ৰাখিব পাৰিম? তো মাইণ্ডটো যাবই, চিন্তা আমাৰ য'ত যেনি তেনি চিন্তা আহিব, আৰু তাতে আমাৰ নিগেটিভ চিন্তাখিনিত আমাৰ যিখিনি সমস্যা থাকে, সেইখিনিতে বেছি মানে মনোযোগটো যায়, কাৰণ মাইণ্ডটো তাতে যায়। গতিকে সেইকাৰণে সেই মনোযোগটোক, গুৰুত্বটোক যদি আমি বেলেগ জেগাত ব্যস্ত কৰাব হয়, তেতিয়াহ'লে এটা বস্তুৰে সহায় ল'ব লাগিব। সেই বস্তুটোৱে হৈছে কৃতজ্ঞতা, ধন্যবাদ। আমি সদায় কৃতজ্ঞতাত থাকিব লাগিব, ধন্যবাদত থাকিব লাগিব, আমি সদায় গ্ৰেটিটিউডত থাকিব লাগিব, যাতে মাইণ্ডটোক পজিটিভ কৰি ৰাখিব পাৰোঁ। আমি যেতিয়াই মাইণ্ডটোক পজিটিভ কৰি ৰাখিব পাৰিম নহয়, তেতিয়াই আমি সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিম। কাৰণ আমি যদি সমস্যাত পৰি থাকোঁ নহয়, তেতিয়া কি হ'ব, আমাৰ সমস্যাখিনিয়ে আমাৰ ৰিলেশ্যনশ্বিপটোক বেয়া কৰিব, আৰু ৰিলেশ্যনশ্বিপ বেয়া হ'লে তাৰপিছত টকা পইচা বেয়া হ'ব, টকা পইচা নাইকিয়া হ'ব, তাৰপিছত অশান্তি হ'ব। কাৰণ ৰিলেশ্যনশ্বিপ বেয়া হোৱা মানে, যদি হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপ বেয়া হয়, বা মা দেউতাৰ মাজত, ঘৰত ৰিলেশ্যনশ্বিপ, সম্বন্ধটো যদি বেয়া হৈ যায়, তেতিয়া ঘৰখন অশান্তি হ'ব। অশান্তি হোৱা মানে আমি সুখ শান্তি নাইকিয়া হ'ব। গতিকে সেইকাৰণে আমি সমস্যাৰ পৰা যিকোনো প্ৰকাৰে আঁতৰিব লাগিব। আমাৰ মনোযোগটোক, আমাৰ যোনটো গুৰুত্ব, সেই গুৰুত্বটোক মানে বেলেগ এটা জেগাত ব্যস্ত কৰাব লাগিব। সেই ব্যস্ত কৰা জেগাটো হৈছে কৃতজ্ঞতা, আমি ধন্যবাদত থাকিব লাগিব। এতিয়া আপোনালোকে ক'ব যে আমিতো সমস্যাৰ পৰা কেনেকৈ আঁতৰি আহিম? সমস্যাটো থাকিবই, আৰু সমস্যা থাকিলে আমাৰ মনোযোগটো সমস্যাত গৈয়ে থাকিব, আমাৰ মানে আমি সেইফালে গুৰুত্ব গৈ থাকিব। তেতিয়াহ'লে কেনেকৈ আঁতৰাই আনিম? এটা কথা চিন্তা কৰক যে সমস্যাখিনি ক'ৰ পৰা উৎপন্ন হৈছে? আমাৰ যিকোনো পৰিস্থিতিৰ পৰা। তো সমস্যাক আমি এনেকুৱাকৈ ধৰিব লাগিব, ঈশ্বৰে যেতিয়া আমাক সমস্যাখিনি দিছে, সেই সমস্যাখিনি আমাক কিবা এটা শিকাবৰ কাৰণে দিছে, আমাৰ মেণ্টৰ হিচাপে দিছে। গতিকে সমস্যাক মেণ্টৰ হিচাপে ৰাখি দিয়ক, তাক ছাইডকৈ ৰাখি দিয়ক। সমস্যাৰ লগত যদি আমি যুঁজি থাকোঁ নহয়, কেতিয়াও আমি সমাধান নহয়। কিন্তু সমস্যাৰ পৰা যেতিয়াই আমি আঁতৰি আহিম নহয়, লাহে লাহে সেইটো সমাধান হোৱাৰ ষ্টাৰ্ট হ'ব। কাৰণ কেলে, আমাৰ
মাইণ্ডটোক যদি পজিটিভলৈ প্ৰেক্টিছ কৰি থাকোঁ, এক্সাৰচাইজ কৰোঁ, ব্যায়াম কৰাওঁ আমাৰ মাইণ্ডটোক, যেনেকৈ আমাৰ বেমাৰ আজাৰ হ'লে শৰীৰটোক এক্সাৰচাইজ কৰাওঁ, যে চুগাৰ নহ'ব, ডায়েবেটিছ নহ'ব, সেইকাৰণে দৌৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, ব্লাড প্ৰেছাৰ ভাল হ'বৰ কাৰণে এক্সাৰচাইজ কৰিব লাগে। সেই তেনেকৈ আমি যদি শৰীৰটোৰ কাৰণে এক্সাৰচাইজ কৰোঁ, তেনেকৈ আমি মাইণ্ডটোকো এক্সাৰচাইজ কৰাব লাগিব, আমাৰ মাইণ্ডটোকো আমি ব্যায়াম কৰাব লাগিব। আৰু মাইণ্ডটোক ব্যায়াম কৰোৱাৰ এটাই উপায়, আমি সদায় পজিটিভ চিন্তা কৰিব লাগে। আৰু পজিটিভ চিন্তা ক'ত থাকে? গ্ৰেটিটিউড বা কৃতজ্ঞতা, ধন্যবাদ। কাৰণ আপুনি এটা বস্তু লক্ষ্য কৰিব, আমি যেতিয়াই কাৰোবাক ধন্যবাদ দিওঁ নহয়, ধন্যবাদ দিয়াৰ লগে লগে সেই ব্যক্তিজনৰ মনত এটা আনন্দ উৎপন্ন হয়, এটা মানে ফূৰ্তি উৎপন্ন হয়, উল্লাস উৎপন্ন হয়, আৰু তেতিয়াই কি হয়, তাৰ পৰা পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হয়। আমি কাৰোবাক প্ৰশংসা কৰাৰ লগে লগে মানুহজনে উৎফুল্লিত হৈ আহে, আনন্দ হৈ আহে, আৰু তাৰ পৰা পজিটিভ ভাইব্ৰেশ্যন আহে, আৰু সেই পজিটিভ ভাইব্ৰেশ্যনে আমাৰ যিখিনি নিগেটিভ চিন্তাধাৰা নাইকিয়া কৰি পেলায়। তো সেইটো কাৰণে আমি সদায় মানে গ্ৰেটিটিউডত, মানে কৃতজ্ঞতাত আমি মানে থাকিব লাগে, আৰু মানে কৃতজ্ঞতা জনাব লাগে, সকলোকে ধন্যবাদ জনাব লাগে বা প্ৰশংসা কৰিব লাগে, সদায় পজিটিভ মানে প্ৰেক্টিছ হৈ থাকিব। তেতিয়া প্ৰেক্টিছ হৈ থাকিলে কি হ'ব, সমস্যাখিনিৰ পৰা আমাৰ গুৰুত্বটো লাহে লাহে আঁতৰি আহিব, সদায় সমস্যাৰ পৰা আমি আঁতৰ হৈ আহিব পাৰিম। ঠিক আছে। তো এতিয়া চাওক, আমি মানুহ হৈ জন্ম ল'লোঁ, মানুহ হৈ জন্ম লোৱাৰ লগে লগে আমি বস্ত্ৰ পালোঁ, অন্ন পালোঁ, বাসস্থান পাইছোঁ, আমি সকলোখিনি বস্তু পাইছোঁ। আমি নিজ ইচ্ছামতে যদি বিচাৰোঁ, যি মন যায় তাকে খাব পাৰোঁ, যি পিন্ধো বুলি ক'লে সেই কাপোৰ পিন্ধিব পাৰোঁ, আমি সকলো নিজৰ ইচ্ছামতে কৰিব পাৰোঁ, ফুৰিব পাৰোঁ, আমি মানে উপভোগ কৰিব পাৰোঁ জীৱনটোক। কিন্তু আপুনি যদি জীৱ জন্তুক চাই, জীৱ জন্তুৰ ফালৰ পৰা চাই, এটা জীৱই, এটা জন্তুৱে কি কৰে, এটা চৰাই কি কৰে, দিনটো কি কৰে, তেওঁৰ লাইফটোত কি কৰি থাকে, আপোনাৰ ভালকৈ একবাৰ চালি জাৰি চাবচোন। এটা গৰু হওক, ছাগলী হওক, তাক যদি ৰাতিপুৱাই মেলি দিয়া হয়, সি দিনটোৰ কাৰণে এটাই উদ্দেশ্য, খাদ্য বিচৰা। সি য'ৰ ত'ৰ পৰা খাদ্য কেনেবাকৈ বিচাৰি খাদ্য খালে, খাই পেলাই আকৌ নিজৰ জেগাত আহি যায়। তাৰ দিনটোৰ এটাই উদ্দেশ্য যে খাদ্য বিচৰা। কিন্তু আমাৰ মানুহক কিমান ডাঙৰ চিন্তা শক্তি দিছে ঈশ্বৰে, সেইটো চিন্তা কৰকচোন। আৰু তাৰ বাবে আমি কোনোবা দিন ঈশ্বৰক ধন্যবাদ দিছোঁনে, কৃতজ্ঞতা জনাইছোঁনে? কোনো দিন আমি, বহুতে নজনায়, বহুতে কিন্তু বহু সংখ্যক লোকে কৃতজ্ঞতা জনায়, বহুত সংখ্যক লোকে ঈশ্বৰক ধন্যবাদ জনায়, কিন্তু বহুত সংখ্যক লোকে ধন্যবাদ কৃতজ্ঞতা ঈশ্বৰক জনাই পোৱা নাই, যে মোক হে প্ৰভু ঈশ্বৰ, মোক ইমান ধুনীয়াকৈ পৃথিৱীলৈ আনিলা, আনাৰ লগে লগে তুমি মোক অন্ন বস্ত্ৰ, মোক বাসস্থান দিলা, মোক ইমান ধুনীয়া জ্ঞান দিলা, যাৰ পৰা সেই জ্ঞানেৰে মই সকলো এচিভ কৰিব পাৰোঁ, সকলো বিচাৰিলে পাব পাৰোঁ, ইমানখিনি জ্ঞান দিলা। সেই তেনেকৈ আমি কোনোবা দিন ধন্যবাদ জনাই পেলাইছোঁ নাই পোৱা। আৰু যেতিয়া আমি সেই ধন্যবাদ জনাব বিচাৰিম নহয়, আমি যেতিয়া মানে কাৰোবাক কৃতজ্ঞতা জনাম, কাৰোবাক ধন্যবাদ জনাম, তাৰ পৰা পজিটিভ ভাইব্ৰেশ্যন ষ্টাৰ্ট হয়। আৰু পজিটিভ ভাইব্ৰেশ্যন যেতিয়া ষ্টাৰ্ট হ'ব, তেতিয়াই আমাৰ এই সমস্যাখিনি লাহে লাহে আঁতৰি যাব। আৰু যেতিয়াই সমস্যাখিনি আঁতৰি যাব, আমি যিখিনি বস্তু বিচাৰোঁ জীৱনত, লাইফত যিখিনি বস্তু বিচাৰোঁ, ৰিলেশ্যনশ্বিপ, টকা বা শান্তি, সুখ শান্তি, সেইখিনি লাহে লাহে আমাৰ জীৱনলৈ আহা আৰম্ভ কৰিব। আমি সদায় কৃতজ্ঞতা মুডত থাকিব লাগে, সদায় ধন্যবাদৰ মুডত থাকিব লাগিব। কৃতজ্ঞতা আৰু ধন্যবাদত এটা পজিটিভ ভাইব্ৰেশ্যন সৃষ্টি হয়, আৰু সেই পজিটিভ ভাইব্ৰেশ্যনে ব্ৰহ্মাণ্ডত টুকুৰ খাই, ব্ৰহ্মাণ্ডৰ পৰা আমাৰ পজিটিভ ভাইব্ৰেশ্যন আমালৈ আহে। চ' কৃতজ্ঞতা আপোনালোকে নিজে ট্ৰাই কৰিব, আপোনালোকে এবাৰ এইটো মানে কি প্ৰমাণ কৰি চাব, আপোনালোকে নিজে প্ৰমাণ কৰি চাব। মোৰ কথাত নালাগে, মইতো শিকি আছোঁ, আৰু মই যিখিনি শিকি আছোঁ, মই যিখিনি মানে মইতো সদায় গুগল ইউজ কৰোঁ, গুগলত মানে মই সদায় এইখিনি বস্তু, মোৰ জীৱনত যিখিনি সমস্যা আহিছে, সেই সমস্যাৰ সৈতে মই যুঁজিবৰ কাৰণে মই তাৰ অস্ত্ৰ বিচাৰি থাকোঁ, আৰু অস্ত্ৰ বিচাৰি পেলাই মই যিখিনি অস্ত্ৰ পাইছোঁ, সেই অস্ত্ৰখিনি আপোনালোকক দিছোঁ। ঠিক আছে, মই কোনো জ্ঞানী পুৰুষ নহয়, মই খুব জনা শুনা ব্যক্তি নহয়। তো এতিয়া কথা হ'ল, আমি যেতিয়া কাৰোবাক
প্ৰশংসা কৰিম। আপোনালোকে নিজেই লক্ষ্য কৰিব, কোনোবা এজন ব্যক্তিক যদি আপোনালোকে প্ৰশংসা কৰে নহয়, আমি প্ৰশংসা কৰাৰ লগে লগে ধৰক কোনোবা এজন ব্যক্তিক আহিছে, ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি আহিছে, আমি যদি চিধাই কৈ দিওঁ আপোনাৰ কাপোৰযোৰ কিন্তু বহুত ধুনীয়া লাগিছে, আপোনাক বহুত স্মাৰ্ট যেন লাগিছে। মানুহজন যদি দুখতো থাকে, সমস্যাৰ মাজতো থাকে, যেতিয়াই আমি কৈ দিম যে আপোনাক মানে ভাল লাগিছে, আপোনাৰ স্মাৰ্ট লাগিছে, মানুহজনে সেই মানে দুখৰ পৰা ওলাই আহিব, সেই সমস্যাৰ পৰা ওলাই আহিব আৰু মনত উল্লাস জন্মিব আৰু মনত আনন্দ ভাৱ আহিব। লগালগ ফূৰ্তি, মোক সঁচাকৈ হেণ্ডচাম লাগিছে নি, এবাৰ হ'লেও এনেকৈ তলৰ পৰা চাব, চাই পেলাই সেই ব্যক্তিজনে অন্তৰৰ পৰা, মনৰ পৰা আমাক ধন্যবাদ জনাব। মানে দুই ফালৰ পৰা পজিটিভ আহিছে, ভাবক। এফালে আমি প্ৰশংসা কৰাৰ লগে লগে মানুহজনৰ নিগেটিভ আঁতৰি গৈছে, মানুহজনৰ মনৰ পৰা নিগেটিভ আঁতৰি গৈছে, আৰু লগালগ সেই মানুহজনৰ মনৰ পৰা ফুটি উঠিছে পজিটিভ ভাইব্ৰেশ্যন। আৰু সেই পজিটিভ ভাইব্ৰেশ্যনৰ পৰাই সেই ব্যক্তিজনে লগালগ ক'লে ধন্যবাদ দেই, বহুত ধুনীয়া, নাজানো কিন্তু তথাপিও আপোনাক ধন্যবাদ দিছোঁ। মানে সেই ধন্যবাদ যে দিছে আমাক, সেই ধন্যবাদতে আমি আশীৰ্বাদ পাইছোঁ। চাওক, আজি মই এই ভিডিঅ'টো বনাই আছোঁ, এই ভিডিঅ'টো তৈয়াৰ কৰি আছোঁ। এই ভিডিঅ'টো যেতিয়া মই আপলোড কৰিম, আপোনালোকে যেতিয়া ভিডিঅ'টো চাব, চোৱাৰ লগে লগে যদি আপোনালোকক ভাল লাগে, যদিহে ভাল লাগে, তেতিয়া আপোনালোকে মোক কি কৰিব, যে সঁচাকৈ ধুনীয়া কথা কৈছা দেই, ভাল লাগিলে, এই বিষয়ে জানি ভাল লাগিলে, যিকোনো আপুনি কমেণ্ট কৰিব। কমেণ্ট মানে কি, মোৰ ভিডিঅ'টো লৈ পেলাই প্ৰশংসা কৰিব। ভাল প্ৰশংসা যদি কৰে, তেতিয়া কি হ'ব, মোৰ আপোনালোকৰ প্ৰশংসাত মই মানে উৎসাহ পাম, প্ৰেৰণা পাম। মানে কি, পজিটিভ ভাইব্ৰেশ্যন মোৰলৈ আহিব, আৰু যেতিয়াই পজিটিভ ভাইব্ৰেশ্যন আহিব, মই সাহস পাম, উৎসাহ পাম আৰু দুগুণে কাম কৰিবলৈ। তো মোৰ মন যাবলৈ কি, সমস্যাখিনিলৈ চাবলৈ, যে মোৰ এতিয়া ইমান সমস্যা আছে, মোৰ ইমান সমস্যা আছে, আপোনালোকে কৈছে হয় ভিডিঅ'টো ভাল লাগিছে বুলি, কিন্তু মোৰতো সমস্যা আছে। তো আমাৰ সমস্যালৈ মনটো নাযায়, আমাক মানে উৎসাহ জন্মিব আৰু সাহস জন্মিব যে আৰু এটা ভিডিঅ' মই বনাম, আৰু এটা ভাল বিষয়বস্তু লৈ আনি আপোনালোকক দিম। সেই উৎসাহ জনিব। তো পজিটিভ ভাইব্ৰেশ্যন আহিলে নে, সেই পজিটিভ ভাইব্ৰেশ্যনে কি হয়, আমাৰ ব্ৰহ্মাণ্ডত যাব, ব্ৰহ্মাণ্ডত সেইটো টুকুৰ খাব, টুকুৰ খাই পেলাই আমাৰ দুগুণ পজিটিভ ভাইব্ৰেশ্যন আহে। আৰু যেতিয়া আপোনালোকে মোক উৎসাহ দিলে, প্ৰেৰণা দিলে, সাহস দিলে, তেতিয়াই লগালগ যেতিয়া কমেণ্টত আপোনালোকে সাহস দিলে, তেতিয়া মই লগালগ আপোনালোকক কি কৈছোঁ, বহুত বহুত ধন্যবাদ। তাৰমানে মনৰ পৰা আশীৰ্বাদ দিছোঁ আপোনালোকক। ধন্যবাদত আশীৰ্বাদ যায়, তাৰমানে পজিটিভ ভাইব্ৰেশ্যন যায়, আৰু সেই পজিটিভ ভাইব্ৰেশ্যনতে আপোনালোকে আশীৰ্বাদ পালে। তো চাওক, থেংক ইউ আৰু ধন্যবাদৰ কিমান পাৱাৰ আছে। নিজৰ ৱাইফে, আপোনাৰ নিজৰ ঘৰতে ট্ৰাই কৰি চাব, কেতিয়াবা নিজৰ ৱাইফক আপোনালোকে প্ৰশংসা কৰি চাবচোন। কেতিয়াবা খুব আপোনাৰ লগত তৰ্কাতৰ্কি লাগি আছে, ধৰক তৰ্কাতৰ্কি লাগি আছে, ৱাইফে মন চন মাৰি আছে, তাৰপিছত গৈ পেলাই আপুনি ক'লেগৈ যে হে ব'লা আজি ফুৰি আহোঁ, তেতিয়া ৱাইফে কি ক'ব, নাই নাযাওঁ, মই ক'তো নাযাওঁ, ব'লা না, ব'লাচোন, তুমি গ'লে ভাল লাগে। যেতিয়া তুমি গ'লে ভাল লাগে, প্ৰশংসা কৰি দিলে অলপ মানুহজনী মানে সেই বস্তুৰ পৰা আঁতৰি আহিব, যোনটো খং ভাৱ আছিলে সেই খং ভাৱৰ পৰা আঁতৰি আহিব। তাৰপিছত যেতিয়া কাপোৰযোৰ পিন্ধিব, কাপোৰযোৰ পিন্ধাৰ লগে লগে যদি প্ৰশংসা কৰি দিওঁ যে আজি দেখোন তোমাক বৰ ধুনীয়া লাগিছে দেই, আজি এই কাপোৰযোৰে কিন্তু বহুত ভাল লাগিছে, তুমি কাপোৰযোৰ এইযোৰ কাপোৰ পিন্ধিবাচোন, বহুত ভাল লাগে, হেই তুমি এনেই কৈছা, কিন্তু মনে মনে উৎফুল্লিত হৈ থাকিব, মনে মনে মানে একদম আনন্দ হৈ থাকিব, আনন্দ মনত থাকিব, সঁচাকৈ লাগিছে। তাৰপিছত আপুনি আঁতৰি পেলাই মনে মনে চাবচোন, একদম ধুনীয়াকৈ চাব, সঁচাকৈ লাগিছে নি। মানে সেই যিমানখিনি খং ভাৱ আছিলে, আপোনাৰ লগত যিমানখিনি আমাৰ তৰ্ক কৰিছিলে, সেই তৰ্ক কৰি পেলাই যিমান খঙত আছিলে, সেই খংটো নাইকিয়া হৈ যাব। মানে কি, পজিটিভ ভাইব্ৰেশ্যন অলৰেডি গুচি গ'ল, আৰু পজিটিভ ভাইব্ৰেশ্যনে মনটো ফূৰ্তি কৰি পেলালে। তো পজিটিভ ভাইব্ৰেশ্যন সৃষ্টি কৰিবৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদৰ কিমান পাৱাৰ আছে চিন্তা কৰক। আমি সদায় সেইকাৰণে ঈশ্বৰক কৃতজ্ঞতা জনাব লাগে। আমি সদায় ঈশ্বৰক মানে আমি যিমানে কৃতজ্ঞতা জনাম, যিমানে ধন্যবাদ জনাম নহয়, আমাৰ সমস্যাখিনি লাহে লাহে আঁতৰ হৈ গৈ থাকিব। ইমানেই পাৱাৰ আছে কৃতজ্ঞতা, ইমানেই আছে ধন্যবাদ। কিন্তু কিছুমান ব্যক্তিয়ে, কিছুমান লোকে কি হয়, এই কৃতজ্ঞতা ধন্যবাদ একো ভাল নাপায়,
একো ভাল নাপায়। তেওঁলোকৰ মনত সেইবিলাক একোৱেই ভাল নাপায়। তেওঁলোকে সদায় আনৰ বেয়া চিন্তা কৰা, কাৰোবাক বেয়াকে কোৱা, কাৰোবাক দুখ লগাই কথা কোৱা, সেইবিলাকে চিন্তা কৰি থাকে। চাবচোন কেতিয়াবা ফেচবুকতে কিছুমানে মই এতিয়া এই ভিডিঅ'টো আপলোড কৰিছোঁ, এনে কিছুমান লোক আছে যিসকলে এই বৰ বেছি জনাটো বুজাইছ, বৰ বেছি কৰিছ, আমুক তামুক কৈ পেলাই মানে বেয়াকে কমেণ্ট কৰি দিয়ে। তেওঁ মানে মানুহক বেয়া কৰিয়ে ভাল পায়, সেইকাৰণে চবকে কমেণ্ট বেয়াকে কৰে। সেই ব্যক্তিজনৰ এটিটিউডেই তেনেকুৱা, তেওঁৰ মাইণ্ডত, তেওঁৰ মানসিকতাত সম্পূৰ্ণ নিগেটিভ সোমাই আছে। আৰু তেওঁ যদি আপোনালোকৰ ওচৰ চুবুৰীয়া হয় বা কোনোবা ওচৰৰ মানুহে যদি আপোনালোকক তেনেকৈ কৈছে বা কমেণ্ট কৰিছে, তেতিয়াহ'লে তেওঁলোকৰ ঘৰৰ পৰিস্থিতিটো চাবচোন। তেওঁ সেই ব্যক্তিজনে ঘৰতো চবকে গালি গালাজ পাৰি থাকিব, বেয়াকে ক'ব, বা অফিচত যোনটো অফিচত কাম কৰিছে বা কোনোবা লগৰ লগত আছে সকলোকে বেয়াকে কয়। তেওঁ বেয়াকে কোৱাৰ মানে তাৰ মানসিকতাই, তেওঁৰ চিন্তাধাৰাই তেনেকুৱা, আৰু তেওঁ সেইটো চেঞ্জ কৰিব নোৱাৰে, তেওঁতে থাকে। আৰু তাৰপিছত কি হয়, যেতিয়া তেওঁৰ দুখ আহি পৰে, যেতিয়া তেওঁৰ সমস্যা আহি পৰে নহয়, তেতিয়া ভগৱানৰ দোষাৰোপ কৰে। গতিকে আমি আমাৰ সমস্যাখিনি নিজে সৃষ্টি কৰোঁ, আমি পৰিস্থিতিখিনি নিজে সৃষ্টি কৰোঁ। সৃষ্টি কৰাৰ পিছত সেই পৰিস্থিতিৰ পৰা উৎপন্ন হয় সমস্যাৰ পৰাৰ লগে লগে আমি কি হয়, তাতে বেছি গুৰুত্ব সোমাই যাওঁ। তাৰপিছত আমি ভাল কথা চিন্তা কৰা, পজিটিভ কথা চিন্তা কৰা পাহৰি পেলাওঁ। আৰু সেইটো কাৰণে প্ৰেক্টিছ কৰাৰ আটাইতকৈ ভাল উপায় হৈছে গ্ৰেটিটিউডত থাকক। সদায় গ্ৰেটিটিউডত যদি আমি থাকোঁ নহয়, কৃতজ্ঞতাত থাকোঁ, কাৰোবাক ধন্যবাদ জনাওঁ, কাৰোবাক প্ৰশংসা কৰোঁ, এনি টাইম প্ৰশংসা কৰি আছোঁ, কাৰোবাক ভাল লাগিছে, কোনোবাই পোষ্ট এটা দিছে তাত ধন্যবাদ দিছোঁ, বা তাত প্ৰশংসা কৰিছোঁ, আপোনাৰ পোষ্টটো বহুত ভাল লাগিলে, আজি পঢ়ি বহুত ভাল লাগিলে। চাব, সেই তাৰ পৰা পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হয়। আৰু পজিটিভ ভাইব্ৰেশ্যনে কি কৰে, সেই ব্যক্তিজনক উৎসাহ দিয়ে, প্ৰেৰণা দিয়ে, সাহস দিয়ে। তাৰপিছত সেই ব্যক্তিজনে যেতিয়া থেংক ইউ দিব, তেওঁ সেইটো মনৰ পৰা, অন্তৰৰ পৰা দিয়ে, কাৰণ তেওঁ ফূৰ্তি আহিছে। যেতিয়া আমি কোনোবা এজন ব্যক্তিক প্ৰশংসা কৰি দিওঁ নহয়, তেওঁ অন্তৰৰ পৰা ফূৰ্তি জাগে, মানে ভিতৰৰ পৰা পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হয়। আৰু যেতিয়া পজিটিভ ভাইব্ৰেশ্যন ভিতৰৰ পৰা হয় নহয়, তেওঁৰ মুখৰ পৰা যোনটো ৱৰ্ড ওলাব যে ধন্যবাদ, সেই ধন্যবাদত কি হৈ যাব, আশীৰ্বাদ ওলাই আহে, পজিটিভ ভাইব্ৰেশ্যন আমালৈ গুচি আহে। তো কিমান পাৱাৰ, কিমান শক্তি যে মানে গ্ৰেটিটিউডৰ, আপোনালোকে নিজে চিন্তা কৰক। গ্ৰেটিটিউড বা কৃতজ্ঞতা বা ধন্যবাদৰ কিমান পাৱাৰ, কিমান শক্তি চাওক, মানুহ এটাক চেঞ্জ কৰি দিব পাৰে। আমি যেতিয়াই সেই তেনেকৈ যেতিয়া পজিটিভ ভাইব্ৰেশ্যনত সদায় থাকিম নহয়, সদায় কৃতজ্ঞতা জনাই থাকিম বা প্ৰশংসা কৰি থাকিম, কোনোবাই আমাক ধন্যবাদ দিব, সেই মুডত যেতিয়া থাকিম নহয়, তেতিয়া সমস্যাৰ পৰা আমাৰ মনোযোগ, সমস্যাৰ পৰা আমাৰ গুৰুত্ব অট'মেটিকলি আঁতৰ হৈ গুচি যাব। আৰু তাৰপিছত কি, আমি যিখিনি বস্তু জীৱনত এচিভ কৰিব বিচাৰোঁ, যিখিনি বস্তু বিচাৰোঁ, সেইখিনি বস্তু লাহে লাহে অহা আৰম্ভ হ'ব। আৰু এটা কথা কৈ দিওঁ, বহুতৰ কি হৈ যায়, অভিযোগ কৰে ইজনৰ প্ৰতি ইজনৰ। মোৰ সেইটো অভ্যাস আছিল আগতে, যে মই কিবা এটা বেয়া দেখিছোঁ, কাৰোবাক গৈ পেলাই বছক অভিযোগ কৰিলোঁ, ইটোক অভিযোগ কৰিলোঁ, সিটোক অভিযোগ কৰিলোঁ। এই অভিযোগ দি থকাটো আটাইতকৈ বেয়া, কাৰণ জীৱনটো সদায় অভিযোগ দিওঁতে গুচি যায়। সেইটো এটা প্ৰেক্টিছ হৈ যায়গৈ, সদায় মই যিকোনো কথাতে অভিযোগে আহি যাব। আৰু যেতিয়া অভিযোগ দি থাকিব নহয়, অভিযোগ দিওঁতাজন বেয়া হৈ যায়গৈ। আৰু কেতিয়াবা চাবচোন, কোনোবা ব্যক্তিয়ে কিবা এটা খাই আছে, ধৰক কিবা এটা খাই আছে আৰু তেওঁৰ খোৱা ষ্টাইলটো বেলেগ, খাইছে, আৰু আমি গৈ পেলাই তাত কি কওঁ, চা মানুহজনে কেনেকৈ খাইছে, আচৰিত মানুহ দেই, কেনেকৈ খাইছে চা। মানুহজনৰ সেইটো এটিটিউডে, সেইটো তেনেকুৱা তেওঁ মানে সেইটোত খোৱাৰ তেওঁৰ ঢঙেই, গতিকে তেওঁ তেনেকেই খাইছে, তাত আমাক গুৰুত্ব দি একো লাভ নাই। কাৰণ তেওঁ সেই এটিটিউডটো, তেওঁৰ সেই মানে স্বভাৱটো, সেই যোনটো বস্তু তেওঁৰ অভ্যাস হৈ গৈছে, সেইটো আমি চেঞ্জ কৰিব নোৱাৰোঁ, আমি সলনি কৰিব নোৱাৰোঁ। কাৰোবাৰ যদি বস্তু কিবা হৈছে, কিবা ভাল কৰিব নোৱাৰোঁ, তাক সলনি কৰিব নোৱাৰোঁ, তাত আমি গুৰুত্ব দি লাভ নাই। কাৰণ তাত গুৰুত্ব দিলে আমাৰেই বেয়া হয়, আমাৰেই এফেক্ট হয়। গতিকে আজিৰ ভিডিঅ'ত ইমানখিনিলৈকে ক'লোঁ। গতিকে আমি সদায় গ্ৰেটিটিউডত থাকিব লাগে, আৰু গ্ৰেটিটিউডত থাকি মানে কৃতজ্ঞতা, ধন্যবাদ, প্ৰশংসা এইবিলাকত সোমাই থাকিব লাগে। আৰু সোমাই থাকি আমি সমস্যাখিনিক আঁতৰ কৰাই আমি সেইখিনি বস্তু যিখিনি জীৱনত বিচাৰোঁ, সেইখিনি এচিভ কৰি আমি সুন্দৰ এটা জীৱন যাপন কৰিব পাৰোঁ, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে, আৰু এটা নতুন বিষয়বস্তুৰ সৈতে আকৌ আহিম। আজিলৈ
ধন্যবাদ।